আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 5ৰ মেছলিনিয়াছ এক্সাৰচাইজ চেপ্টাৰ 5 আনমিহলি কুৱেশ্যন সমূহ আলোচনা কৰিম। এটা কি দিয়া আছে সলভ দা ইনইকুৱেলিটিজ অসমীকাৰ সমাধান উলিয়া 1ৰ পৰা আৰু 6লৈকে কুৱেশ্যনলৈকে। এটা 1 নম্বৰটো দিয়া আছে আমাৰ 2 লেছ দেন ইকুৱেল 3x মাইনাছ 4 লেছ দেন ইকুৱেল 5। আমি আগতে কি পাইছিলোঁ অকল এটা ইকুৱেশ্যন পাইছিলোঁ আমি অসমীকা আমি এটা ইনইকুৱেলিটিজ পাইছিলোঁ ইয়াত কিন্তু আমাৰ এনেকৈ লিখা বুজাইছে 2 লেছ দেন ইকুৱেল 3x মাইনাছ 4 লেছ দেন ইকুৱেল 5 ইয়াত দুটা ইনইকুৱেলিটিজ সোমাই আছে। তোমালোকে এইটো একেলগে আমি এইটো সমাধান কৰিম। কেনেকৈ কৰিম চোৱা। প্ৰথমে আমি এইটো আমি কি কৰিব লাগিব আমি x সলভ মানে আছে আমাৰ যেটা আমাৰ ভেৰিয়েবল আছে যেটো চলক ৰাখি আছে ইয়াৰ চলক ৰাখি আমাৰ কেইটা আছে এটা x এই xৰ মান উলিয়াব লাগে। এতিয়া xৰ মান আমি উলিয়াতে প্ৰথম আগতে আমি এটা ইনইকুৱেলিটিজ পাওঁতে ডাইৰেক্ট এফালে নিছিলোঁ। এইটো আমি সিঙ্গল এইটো নাই বুলি ধৰিলা তেনেহ'লে আমি উলিয়াবলৈ আমাৰ কিমান ইজি মাইনাছটো এফালে নিলোঁ প্লাছ হ'ল আকৌ 3টো এফালে নিলোঁ আমি ডিভাইড হ'ল। এতিয়া এই মাইনাছ 4টো নিউতে অকল এই সাইডে নহয় আমি দুই সাইডে আমি নিব লাগিব। কেনেকৈ নিম আমি 2 এই মাইনাছটো এফালে আহি গ'ল প্লাছ 4 ইয়াত কি থাকিলে আমাৰ 3x আকৌ 5 এই মাইনাছটো আকৌ নিলোঁ প্লাছ 4 কিমান হ'ব 2 প্লাছ 4 6 3x 5 প্লাছ 4 9 আকৌ আমি xৰ মানে উলিয়াব লাগে ইয়াত কি হৈ আছে ইনটু আমাৰ 3 হৈ আছে তেনেহ'লে আমি ইনটুটো এফালে আহিলে আমাৰ ডিভাইড হৈ গ'ল কিমান পালো 6/3 2 আকৌ x 9/3 আমাৰ 3। এতিয়া আমাৰ নিৰ্ণয় সমাধানটো কি হ'ব আগতে আমি এটা ইনইকুৱেলিটিজ থাকোঁতে আমি ইনফিনিটি বা মাইনাছ ইনফিনিটি পৰা আৰম্ভ কৰিছিলোঁ। ইয়াত কিন্তু আমাৰ ডাইৰেক্ট কি দি আছে xৰ মান কি কৈছে 2তকৈ ডাঙৰ বা সমান বা 3তকৈ সৰু বা সমান বুলি বুজাইছে। তেতিয়া আমাৰ এই চিনটো থকাৰ লগে লগে আমাৰ কি চিন আহিব এইটো আহিব আৰু কি আছে আমাৰ 2 আৰু 3 ইয়াতো এইটো চিনটো আছে ইকুৱেল চিনটো তেনেহ'লে আমাৰ নিৰ্ণয় সমাধানটো কি হ'ব 2 আৰু 3 হ'ব। এতিয়া 2 নম্বৰটো চোৱা এইটো আমাৰ 2 নম্বৰটো চোৱা 6 লেছ দেন ইকুৱেল মাইনাছ 3 2x মাইনাছ 4 লেছ দেন 2। এতিয়া আমি এইটো আমি চিংগল কৰিম xৰ মান আমি ইয়াৰ পৰা উলিয়াম ইয়াত x অকল থাকিব লাগে। কেনেকৈ উলিয়াম তোমালোকে যেনেকৈ চিম্পলিফাই কৰিব পাৰা তেনেকৈ নিজৰ সুবিধা মতে কৰিবা। এতিয়া আমি এইটো ইনটু কৰি ল'ম মাইনাছ 3 to 6x মাইনাছে মাইনাছে প্লাছ 3 4 * 12 আকৌ 12। এতিয়া xটো আমি চিংগল কৰিম প্ৰথমে কি কৰিম এই প্লাছ 12টো এফালে আনিম কি আহিব মাইনাছ 12 হ'ব 6x আকৌ 12 আছে ইয়াত আকৌ প্লাছ 12টো এফালে দুই সাইডে আমি নিব লাগিব। ইয়াত দুটা ইনইকুৱেলিটিজ সোমাই আছে 6 - 12 -6 আকৌ কি আহিব 6 আকৌ 0। আমাৰ ইনইকুৱেলিটিজ নিয়ম মতে ইয়াত মাইনাছ মাইনাছ আমাৰ কেনসেল নাযায় ডাইৰেক্ট কেনসেল কৰিব নোৱাৰোঁ। এইটো কেনসেল কৰিলে আমাৰ এই চিনটো আমাৰ কি কৈছিল উল্টা হয় বুলি কৈছিলোঁ। তেনেহ'লে কি আহিব 6/6 এইটো x আকৌ 0 - 6 তেনেকৈ আমাৰ চিনবোৰ উল্টা হয় বুলি কৈছিলোঁ। এতিয়া কিমান হ'ল -6/6 কিমান 1 আকৌ 0/ কিমান -6 কিমান হ'ব আমাৰ 0। আমি কি পালোঁ -1তকৈ xৰ মানটো ডাঙৰ বা সমান আকৌ 0তকৈ ডাঙৰ বুলি বুজাইছে। এতিয়া আমি কি কৰিম এতিয়া নিৰ্ণয় সমাধানটো কি লিখিম আমি এইটো 0 ইয়াৰ উল্টা হ'লে আমি ইয়াৰ পৰা লিখিম 0 আকৌ ইয়াত -1টো থকা বুজাইছে তেনে -1 কি ব্ৰেকেট আহিব আমাৰ ইয়াত ইকুৱেল চিন থাকিলে আমাৰ এইটো যদি এই সাইডে আমাৰ গোটেইখিনি আমাৰ লেছ দেন বুজায় তেতিয়া আমাৰ সৰু 2 আৰু 3টো লিখিম কিন্তু এই সাইডে মুখ কৰাৰ লগে লগে আমাৰ এই সাইডৰ পৰা 0 আৰু -1 লিখিব লাগে। এইটো কথা মনত ৰাখিবা। এতিয়া নেক্সট আমাৰ
3 নম্বৰ প্ৰশ্নটো আছে 3 4 minus 7x by 2 less than equal 18 এতিয়া চোৱা এটা আমি x ৰ মান কি 3 এ প্লাস পৰতে এফালে আনিলাম মাইনাস হ'ব 7x by 2 আকৌ 18 প্লাস পৰতে এফালে নিলে আমি minus 4 minus 3 minus 4 minus 7 7x by 2 18 minus 4 14 এটা ax to single কৰিম আমাৰ কি আছে minus 7 by 2 আমি কি কৈছিলো আমি এই চিনটো আমি মাইনাস মানে ডাইৰেক্ট যদি ক্যান্সেল কৰো আমাৰ এই চিন কিনি উলুটা হয় বুলি কৈছিলো তেনেহলে প্ৰথমে এটো 2 7 jar টো আনিলাম 14 minus 7x আকৌ 14 into 2 28 হ'ব আকৌ minus 7 টো আনিম কিমান হ'ব ইনটু হৈ থাকিলে কি হ'ব আমাৰ ডিভাইড এটা চিনটো আমাৰ উল্টা হ'ব x ইয়াটো আমাৰ 28 by minus 7 তেনেকৈ আমাৰ চিনটোৰ উল্টা হ'ব এটা কিমান হ'ব 2 হ'ল 4 মানে 2x আকৌ minus 4 হ'ল এতিয়া আমাৰ নিৰ্ণয় সমাধানটো কি হ'ল এর আমার ইকুয়েশন থকা কারণে দুটাতে আমার থকা বুঝাইছে নিজৰ সাইড এটো গ্রেটার দেন মোৰ কইলে আমি কি বুলি কৈছিলো ইয়াৰ পৰা লিখিবলৈ কৈছিলো -4 আৰু 2 এটো আছে আমাৰ आंसर এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো কি কৈছে -15 3x - 2 by 5 less than equal 0 ইয়াৰ পৰা আমি এটা x ৰ মান উলিয়াম কেনেকৈ উলিয়াম চোৱা প্ৰথমে এই 5 টো ডিভাইড হৈ আছে এই সাইডে গলে আমাৰ কি হ'ব ইনটু হ'ব 15 into 5 3x - 2 আকৌ 5 into 0 আকৌ 15 into 5 75 আকৌ এটো ইনটু কৰিলাম 3x 3 2 6 যেনেকৈ সুবিধা পায় তোমালোকে এটো ইনটু আর ডিভাইড কৰি দিব পাৰা 5 into 0 0 আকৌ আমি সংখ্যাখিনি আনি -75 5 মাইনাস এফালে আহিলে আমাৰ 6 আকৌ 3x আকৌ 0 plus 6 -75 plus 6 কিমান হ'ব -69 আকৌ 3x less than equal 0 plus 6 কিমান আমাৰ 6 এটা আকৌ x ৰ মান উলিয়াব লাগে আমি -69 by 3 x 6 by 3 আমাৰ কিমান হ'ব 23 3 ৰে 69 23 আকৌ x 3 by 6 by 3 6 by 3 কিমান হ'ব আমাৰ 2 এটো এনেকৈ আমি সমাধান কৰিব পাৰো এতেকে এটা নিৰ্ণয় সমাধান কি হ'ব আমাৰ এটো -23 আকৌ -20 কে ডাঙৰ আকৌ 2 কে সৰু বা সমান বুজাইছে ইয়াৰ ইকুৱেল চিন থকাৰ কাৰণে 2 কি আমাৰ অন্তৰাল আহিব ক্লজ ইন্টাৰভেল বন্ধ অন্তৰালটো আহিব এটা চাই লোৱা এটা নেক্সট আমি 5 নম্বৰটো আলোচনা কৰিম 5 নম্বৰটো আছে -12 less than 4 -3x by -5 less than equal to ইয়াত -5 দিছে তোমালোকক কনফিউজ কৰিবলৈ দিয়ে এটো এখানে চিন্তা কৰাৰ প্ৰয়োজন নাই যে মাইনাসে কি প্লাস কৰি দিলো বাস 2 আকৌ আমি -12 এই সংখ্যাটো আনিলো প্লাস তো মাইনাস হ'ব কি থাকিলে 3x by 5 এটা কি নিবা যাতে তোমালোকৰ সুবিধা হয় বুজিবলৈ আকৌ 2 টো এফালে নিলো -4 -12 -4 -16 আকৌ এই 5 টো এফালে আহিলে কি হ'ব আমাৰ ইনটু হৈ আছে ইনটু হ'ব ডিভাইড হলে ইনটু আকৌ কি থাকিলে 3x আকৌ 2 -4 -2 into 5 আকৌ 16 into 5 কিমান হ'ব -80 আকৌ 3 টো এফালে আহিলে আমাৰ ডিভাইড x আকৌ -2 into 5 -10 আকৌ এফালে আহি গ'ল 3 টো ডিভাইড আমাৰ এটা কেনসেল হৈ যায় এনেকৈ থাকিব এটাকে আমাৰ নিৰ্ণয় সমাধান কি হ'ব
ৰিকুৱাৰ্ড সলিউশ্যন আমাৰ কি হ'ব -80/3 আকৌ লেছ দেন ইকুৱেল আছে তেনেহ'লে 10/3 ক্লজ ইণ্টাৰভেলটো আহিব চাই লোৱা এতিয়া নেক্সট আমাৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা 7 less than equal 3x plus 11/2 less than equal 11 এটা আমি সিম্পল 2 টো এফালে আহিলে আমাৰ ডিভাইড হৈ থাকিলে এফালে আহিলে আমাৰ ইনটু হ'ব 11 into 2 আকৌ 7 2 জাৰ 14 a plus 11 টো এফালে আহিলে মাইনাস ললো তেনেকৈ এটাৰ বাই ষ্টাৰ 22 আকৌ প্লাস 11 টো এফালে গ'লে মাইনাস আকৌ 14 minus 11 3 এই 3 টো আকৌ ইফালে আনিলো ডিভাইড হ'ল আকৌ 22 11 কিমান হ'ব 11 আকৌ 3 টো এফালে 22 minus 11 11 আকৌ 3 টো এফালে আহি গ'ল আমাৰ ডিভাইড হ'ল এতিয়া 3 3 কেনসেল কিমান পালো 1 এটো পালো এটা নির্ণয় সমাধান কি হবে আমার রিকোয়ার্ড সলিউশন এটা আমার ইকুয়াল দুটাতে আছে থাকে আছে তেনেহলে কি হবে আমার 1 11/3 আমার বন্ধ অন্তরাল ক্লজ ইন্টারভেল আহিব এটো মান রাখিবে ইকুয়াল চিন থাকিলে আমার এটো চিন আহে আর ইকুয়াল না থাকিলে আমার এটো চিন ইয়ার পিছৰ কিনি মই নেক্সট ভিডিওত আলোচনা কৰিম